নিৰ্মাণসখী আঁচনিক লৈ এতিয়া মোৰ নষ্ট কৰি দিছে আমাৰ কিছুমান ভিউৱাৰ্ছে। আচলতে এনেকুৱা কুৱেশ্যন কৰিব লাগে, এনেকুৱা কুৱেশ্যন নকৰিলে আপোনালোকে এনসাৰবিলাক কেনেকৈ পাব। বহুতে ভিডিঅ' বনাই আছে নিৰ্মাণসখী আঁচনিক লৈ। নিৰ্মাণসখী আঁচনিত বোলে বহুতে আবেদন কৰিলে, কিন্তু এতিয়া কিছুমান বস্তু তেওঁলোকে পোৱা নাই। আচলতে নিৰ্মাণসখী আঁচনিখন হয় কি, এই বিষয়ে আপোনালোকে জানি ল'ব লাগিব। নিৰ্মাণসখী আঁচনিত কোনে আবেদন কৰিব পাৰিব সেয়াও আপোনালোকে জানি ল'ব পাৰিব। যদি আপুনি নিৰ্মাণসখী আঁচনিখনত কোনোবা এজন ইউটিউবাৰে কৈছে ৩০০০ পাব, ৫০০০ পাব, মাহত ২৫০০ টকাকৈ পাব, এনেকুৱা ধৰণৰ যদি কথা কৈছে, আপুনি যদি সেই কথাত ভুল গৈ যদি আপুনি ডাইৰেক্টলি আৰু একো নেচাই মেলি আপোনালোকে যদি আবেদন কৰিব কম্পিউটাৰত বহিছে বা মোবাইলতে যদি কোনোবাই দেখুৱাই দিয়া ধৰণে আপোনালোকে আবেদন কৰিবলৈ গৈছে, তেতিয়া নিশ্চয় আপোনালোকে এই সমস্যাটোত ভুগিছে। গতিকে আজি মই আপোনালোকক মিঠুৱে গুৰুত্বপূৰ্ণ আপোনালোকক তথ্য দিম। নিৰ্মাণসখী আঁচনিখন আচলতে হয় কি, ইয়াত কোনে আবেদন কৰিব পাৰিব, ইয়াত কাক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব, এই সকলোবিলাক তথ্য আপোনালোকৰ আগত দাঙি ধৰিম। কোৱালিটিৰ সৈতে আমি ভিডিঅ' আপলোড কৰোঁ। গতিকে আপোনালোকে চেনেলটো যদি আপোনাৰ মৰ্জি, যদি আপোনাৰ ভাল লাগে কিবা এটা, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি আচলতে কেনেকৈ আবেদন কৰে সেই বিষয়ে কওঁ, কিন্তু আমি দেখুৱাই নিদিওঁ যে এনেকৈ আবেদন কৰিব পাৰি, কাৰণ মোৰ হাতত ইমানখিনি তথ্য নাই যে মই আজি নিৰ্মাণসখী আঁচনিৰ বাবে কাৰোবাক আবেদন কৰি আপোনালোকক দেখুৱাই দিম। যদি তথ্য থাকে মই নিশ্চয় আপোনালোকক দেখুৱাই দিবলৈ ট্ৰাই কৰোঁ, কিন্তু মোৰ হাতত তেনেকুৱা ধৰণৰ তথ্য নাই যে এজন মানুহ আছে তেখেতে মোক নিৰ্মাণসখী আঁচনিৰ বাবে আবেদন কৰিব দিছে। কিন্তু বহুতে কুৱেশ্যন কৰিছে বহুত ধৰণৰ, সেই কুৱেশ্যনবিলাক মোৰ মাথাত মানে হেঁচা মাৰি ধৰিছে। সেইবাবে এই ভিডিঅ'টো মই বনালোঁ আৰু আপোনালোকক এতিয়া মই জনাম যে নিৰ্মাণসখী আঁচনিখন আচলতে মহিলাসকলৰ বাবে। অসম চৰকাৰে আমাৰ যিসকল মহিলা আছে, যিসকল মধ্যবিত্ত পৰিয়ালৰ বা হাতী খোৱা যিবিলাক মহিলা আছে, তেওঁলোকৰ বাবে এই আঁচনিখন ওলাইছে। আচলতে এই মহিলাখিনিক আমাৰ যিবিলাক অসম চৰকাৰৰ বিল্ডিং বনোৱা কাম বা কিবা চৰকাৰী কাম আৰু তেনেকুৱা নিৰ্মাণ কাৰ্যত আগবঢ়োৱাৰ বাবে বা আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে অসম চৰকাৰে এই আঁচনিটো হাতত লৈছে। আৰু এতিয়া এই আঁচনিটোত আপোনালোকে আবেদন কৰিবলৈ ৰাতিপুৱা ৮ বজাৰ পৰা আপোনালোকে নিশা ৮ বজাৰ ভিতৰতহে কৰিব পাৰিব। আপোনালোকে যেতিয়া নেকি ইয়াৰ ৱেবছাইটটো খুলিব, তাত লিখা থাকে ওপৰত, আৰু বহুতে মোক কৈ থাকে ৰাতি যে মই কৰিব পৰা নাই, মোৰ কি হৈছে দাদা, মোৰ কিয় হোৱা নাই, মানে মোৰ মেছেজ কিয় অহা নাই, OTP কিয় অহা নাই, মই কিয় পৰা নাই। আচলতে এই কথাটো মনত ৰাখিব, ৰাতিপুৱা ৮টাৰ পিছত আৰু গধূলি আপোনালোকৰ ৮টাৰ ভিতৰত, মানে পুৱা ৮টা বজাৰ পিছত আৰু গধূলি ৮টা বজাৰ আগত আপোনালোকে কামটো যদি কৰে, দিনটো মুঠতে দিনটো আপোনালোকৰ হাতত সময় থাকে, গধূলিলৈকে সময় থাকে ৮টা বজাৰ আগলৈকে, যদি কৰিছে তেতিয়া আপোনাৰ নিশ্চয় হ'ব। আৰু কাৰোবাৰ যদি হোৱা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু বহুতে মোক সুধি আছে যে এই যিটো আঁচনি, এই আঁচনিটোত মই আবেদন কৰিব পাৰিমনে, মোৰ বয়স এতিয়া 42, মোৰ বয়স 30, মোৰ বয়স 25, আপোনালোকে নিশ্চয় পাৰিব। 18ৰ পৰা 55 বছৰৰ ভিতৰত যিখিনি আমাৰ ব্যক্তি আছে তেওঁলোকে কৰিব পাৰিব। কিন্তু ইয়াতে কিন্তু এটা কিয় আছে যে যিখিনি মহিলা, সেই মহিলাখিনিক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব। আপোনালোকৰ যিবিলাক ৰাজমিস্ত্ৰী আছে, পকী মিস্ত্ৰী আছে, এইবিলাককো দিয়া হ'ব, কিন্তু প্ৰথমতে মহিলাক দিয়া হ'ব। পুৰুষেও পাৰিব, নোৱাৰে বুলি কথা নাই, কিন্তু এই আঁচনিটোত আবেদন কৰিবলৈ মেণ্ডেটৰী আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ যিখন শ্ৰমিক কাৰ্ড আছে সেই শ্ৰমিক কাৰ্ড লাগিবই। যদি আধাৰ কাৰ্ড আৰু শ্ৰমিক কাৰ্ড নাথাকে তেন্তে কিন্তু আপোনালোকে এই আঁচনিটোত আবেদন কৰিব নোৱাৰিব। যদি আপুনি বাহিৰৰ ব্যক্তি হয় বা বহিৰাজ্যৰ ব্যক্তি হৈ অসমত কাম কৰি আছে, তাৰো কিন্তু আপোনালোকৰ প্ৰমাণ পত্ৰ লাগিব, তাৰো কিন্তু আপোনালোকৰ ঠিকনা লাগিব, কিমান বছৰ কাম কৰিছে, কিমান তাৰিখৰ পৰা কাম কৰিছে, 90 দিন আপোনালোকে কাম কৰাৰ এটা চাৰ্টিফিকেটো দিব লাগিব। সেই চাৰ্টিফিকেটটো মই আপোনালোকক প্ৰভাইড কৰি দিম। যদি আমাৰ হোৱাটছএপ গ্ৰুপত জইন হোৱা নাই, হোৱাটছএপ গ্ৰুপত জইন হ'ব। আমাৰ এই চেনেলৰ ডেছক্ৰিপশ্যনত আছে মোৰ ইনষ্টাগ্ৰাম আইডি, ইনষ্টাগ্ৰাম আইডিত আপোনালোকে মোক মেছেজ কৰিব পাৰে, মই তাত এক্টিভ থাকোঁৱে প্ৰায়। আপোনালোকে যদি ইচ্ছা যদি আপোনালোকক কিবা এটা লাগে তেন্তে আপোনালোকে মোক নিশ্চয় কণ্টেক্ট কৰিব। সেই যিখন আপোনালোকৰ ফৰ্ম, সেই যিখন আপোনালোকৰ চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখনো আপোনালোকে তাৰ পৰাই ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব। যদি নোৱাৰে মই আছোঁ, মই আপোনালোকক দি দিম, যোগাযোগ কৰিব পাৰিব, মই যিহেতু ক'লোৱে। গতিকে মোবাইলত মই এতিয়া আপোনালোকক সেই ৱেবছাইটটোত গৈ
সম্পূৰ্ণ তথ্যখিনি দেখুৱাই দিবলৈ চেষ্টা কৰিম আচলতে আপোনালোকক লাগিব কি কি কৰিব কেনেকৈ এই সকলোখিনি তথ্য দেখুৱাই দিছো গতিকে আপোনালোকে আহক মোবাইলৰ স্ক্ৰিনলৈ বেছি দেৰি নকৰি মই আৰম্ভ কৰিছো মোবাইলতে চাওক এতিয়া এইটো হৈছে আপোনালোকৰ ৱেবছাইট আৰু ইয়াত আপোনালোকে যদি ভাবে যে মই নিৰ্মাণ সখী আঁচনিত আবেদন কৰিম তেতিয়া আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব ক্লিক কৰি আপোনালোকে ইয়াত কিছুমান ক্ৰাইটেৰিয়া আছে এই ক্ৰাইটেৰিয়া বিলাক আপোনালোকে ধুনীয়াকৈ জানি ল'ব লাগিব এই ক্ৰাইটেৰিয়া বিলাক যদি আপোনালোকে নেজানে তেন্তে কিন্তু আবেদন কৰিব নোৱাৰিব আপোনালোকক মই জাস্ট ক্ৰাইটেৰিয়া খিনিৰ কথাই মই দেখুৱাই দিছো ডাইৰেক্টলি অসমীয়া কৰি লৈ মই দেখুৱাই দিবলৈ চেষ্টা কৰিছো অসমীয়া কৰিলে হয়তো সকলোৱে বুজি পাব এতিয়া চাব আপোনালোকে ইয়াত ডাইৰেক্টলি ক্লিক কৰাৰ পিছত পঞ্জীয়নৰ মাপকাঠি আপোনালোকে দেখিছে নিৰ্মাণ শ্ৰমিকৰ আপোনালোকৰ বয়স হ'ব লাগিব 18 ৰ পৰা 55 বছৰৰ ভিতৰত তাৰ পিছত 2 নম্বৰতে আপোনালোকক কোৱা হৈছে যোৱা 12 মাহত নিৰ্মাণ সম্পৰ্কীয় কামত কমেও 90 দিন নিয়োজিত হ'ব লাগিব তাৰ পিছত আপোনাক কোৱা হৈছে 3 নম্বৰত আধাৰৰ সৈতে সংযুক্ত সক্ৰিয় মোবাইল নম্বৰৰ সৈতে আধাৰ নম্বৰ আপোনাৰ লাগিব আধাৰ কাৰ্ডখন মেন্ডেটৰী বাবে আপোনালোকক মই কৈ আছো আৰু 4 নম্বৰত কৈছে ই শ্ৰম পঞ্জীয়নভুক্ত হ'ব লাগিব আৰু ই শ্ৰম UAN নং থাকিব লাগিব আপোনাৰ তাৰ পিছত 5 নম্বৰত কৈছে অন্য ৰাজ্যৰ শ্ৰমিকৰ বৰ্তমানৰ ঠিকনা বা কৰ্মস্থান অসমত থাকিব লাগিব বুলিও কৈছে তাৰ পিছত পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় কিছুমান নথিপত্ৰ লাগিব আটাইতকৈ প্ৰয়োজনীয় নথিপত্ৰবিলাক ইয়াত প্ৰকাশ কৰি থৈছে ঠিকনাৰ প্ৰমাণ উপস্থাপন কৰিব লাগিব যদি আধাৰত স্থায়ী ঠিকনাৰ পৰা পৃথক তেন্তে ড্ৰাইভিং লাইসেন্স লাগিব ভোটাৰ আইডি কাৰ্ড লাগিব ৰেশন কাৰ্ড লাগিব বেংক পাছবুক লাগিব আৰু 90 দিনীয়া কৰ্ম অভিজ্ঞতাৰ প্ৰমাণপত্ৰখন কিন্তু লাগিবই তাৰ পিছত 2 নম্বৰত ইয়াত কৈছে যে আধাৰ লিংক কৰা বেংক পাছবুক লাগিব 3 নম্বৰত কৈছে 90 দিন কৰ্ম অভিজ্ঞতাৰ প্ৰমাণপত্ৰ অৰ্থাৎ বোৰ্ডে প্ৰদান কৰা ফৰ্মেট টেমপ্লেট অনুসৰি ইয়াত ডাউনলোডত যেতিয়া ক্লিক কৰিলে আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰি এনেকৈ আপোনালোকে চাব পাৰিব ইয়াত মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছো এনেকুৱা ধৰণে ফৰ্মখন আহিব আপোনালোকে চাওক 90 ডেজ কনষ্ট্ৰাকচন ওয়াৰ্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট ইয়াত সকলোবিলাক ফিল আপ কৰিব তাৰ পিছত ইয়াত আপোনাৰ সিগনেচাৰ আৰু ইয়াত আপোনালোকৰ জনে মানে আপোনাৰ এই ফৰ্মখন চাব তেখেতে ইয়াত মানে সিগনেচাৰ কৰিব সিল মাৰিব আৰু ইয়াত সম্পূৰ্ণ আপোনাৰ কিমান বছৰ কাম কৰিছে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে কৰিছে এই সকলোবিলাক ইয়াত আছে আপোনাৰ ভিলেজ সিলেজ লিখিব লাগিব আপোনাৰ সম্পূৰ্ণ এড্ৰেছ লাগিব পাসপোৰ্ট সাইজ ফটো ডেটটো লিখিব লিখি মিলি আপোনালোকে ধুনীয়াকৈ এই কামটো কৰি ল'ব পাৰিব তাৰ পিছত আপোনালোকে 4 নম্বৰত কৈছে ই শ্ৰম আইডি কাৰ্ড আৰু আধাৰ কাৰ্ড প্ৰমাণপত্ৰত শুদ্ধ আইডি নম্বৰ দিবৰ বাবে আপলোড কৰাৰ বাবে নহয় এটো আপোনালোকে মনত ৰাখিব 5 নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ড লাগিব আপোনালোকে এই যিখন ফৰ্ম আছে বা এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটটোত আপোনালোকে সংযুক্ত কৰিব লাগিব আৰু ইয়াত নোটত দিছে কপিজ অফ অনলি অৰিজিনাল ডকুমেন্টস শ্যাল বি allowed for scanning and uploading আপোনালোকৰ অৰিজিনাল যিবিলাক ডকুমেন্টস থাকিব সেই ডকুমেন্টস বিলাক আপলোড কৰিব লাগিব মানে ফটো তুলি ধুনীয়াকৈ আপলোড কৰিব লাগিব মই আপোনালোকক জাস্ট ইনস্ট্ৰাকচন খিনি কৈ দিছো আপোনালোকে কেনেকৈ কৰিব লাগে কি কৰিব লাগে ইউটিউবত বহুত ভিডিও ওলাই আছে তাত চাই কৰিব পাৰিব আৰু যদি কিবা আপোনালোকে বুজি নাপালে যদি কিবা কৰিব লগা থাকি গল বা মোৰ কিবা ক'ব লগা যদি থাকি গল আপোনালোকে যাতে কমেন্ট সেকশনত কমেন্ট কৰে শেষত আৰু কিছুমান কথা ৰৈ গল আপোনালোকক ক'ব যে বহুতে মোক খুধি আছিল যে পইচা কিমান কৈ পাম আমি এই আঁচনিখনত আবেদন কৰাৰ নামত বহুতে বহুত কৈছে যে আপোনালোকে 3000 পাব 2500 পাব 1000 পাব এনেকুৱা ধৰণৰ কথা কৈছে আসলতে মেইন কথাটো হৈছে আপোনালোকে প্ৰত্যেক দিনা মজুৰি পাব যেনেকৈ আপুনি কাৰোবাৰ ঘৰত হাজিৰা কৰিব গলে আপোনালোকক প্ৰত্যেক দিনাই পইচা দিয়ে হাজিৰা কৰিব গলে দেই ওয়াত অলপ বেয়া শুনি কিন্তু আপোনালোকক মজুৰিটো দিয়ে সদায় দিয়ে প্ৰত্যেক দিনাই দিয়ে ঠিক তেনেকৈ সৰকাৰে আপোনালোকক প্ৰত্যেক দিনা এটা ভাত্তা দিব ধৰক 300 400 200 এনেকুৱা হ'ব পাৰে এটো সৰকাৰৰ ওপৰত ভিত্তি কৰিব আপোনাৰ কামৰ ওপৰত ভিত্তি কৰিব আপুনি যি কাম কৰিব সেই হিচাপত দৈনিক আপোনাক এটা ভাত্তা দিব সেই ভাত্তাটো আপুনি দৈনিক হিচাপতো পাব পাৰে বা সপ্তাহৰ হিচাপতো আপুনি আপোনাৰ বেংক একাউণ্টত পাব পাৰে গতিকে আপোনাৰ যেটো বেংক একাউণ্ট সেই বেংক একাউণ্টটো আধাৰৰ সৈতে লিংক থকা হ'ব লাগিব গতিকে এই যিখিনি ক্ৰাইটেৰিয়া মই আপোনালোকক মোবাইলত দেখুৱাই দিলো যদি আছে আপুনি কৰক আৰু যদি নাই আপুনি নকৰিব এটা কথা কোৱা মানুহ যেহেতু মই ডাইৰেক্টলি আপোনালোকক কও এনেকুৱা ধৰণৰ কাম কৰক
কিন্তু এই যিবিলাক আপোনালোকৰ পইচা বা এই যিটো আপোনালোকৰ আঁচনি নিৰ্মাণ সখী ইয়াত আপোনালোকে আবেদন কৰাৰ কিমান পিছত বা আপোনালোকে কামবিলাক পায় সেইটো এতিয়াও সঠিক হোৱা নাই আপোনালোকক মই ক'ব নোৱাৰো যে ইমান তাৰিখৰ পৰা পাব সিমান তাৰিখৰ পৰা পাব আপোনালোকে কাম পাব লাগিব কাম পাই আপোনালোকে তাত কাম কৰিব লাগিব কাম কৰি পইচা পাব হৈছে আৰু গতিকে এটো বহুত দীঘলীয়া প্ৰসেস যদি কৰি থব পাৰে ইমানেই আৰু গতিকে এনেকুৱা ধৰণৰ ভিডিওবিলাক আপোনালোকে পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব ফেসবুকত চাই থকা খিনিয়ে পেজখন ফলো কৰি থব ধন্যবাদ জয় অসম